মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ বহুতে আমাৰ যিটো ইংলিছ কোৰ্ছ আছিলে ইংলিছ কোৰ্ছৰ ডেমো ক্লাছ বিচাৰি আছিলে আমাৰ যিটো ইংলিছ কোৰ্ছ আছিলে তাৰ ডেমো ক্লাছ বিচাৰি আছিলে গতিকে এইটো এটা আপোনালোকৰ কাৰণে ডেমো ক্লাছে হয় আজি যেটো ক্লাছ হ'ব আপোনালোকৰ ডেমো ক্লাছ হ'ব নিশ্চয় আজিৰ এই সৰু ক্লাছটো আপোনালোকৰ কনসেপ্টটো সম্পূৰ্ণ ক্ৰিস্টেল ক্লিয়াৰ হ'ব এই কনসেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ হ'ব এই টপিকৰ ওপৰত আমাৰ এই ক্লাছটো যেটো আজি দিছো আমি ক্লাছ এটো গোটেই কোৰ্ছৰ 1% নহয় গোটেই কোৰ্ছৰ 1% নহয় বহুত আমাৰ ক্লাसेছ দিয়া আছে আৰু বহুত ক্লাसेছ আমাৰ এড হ'ব বাকি আছে আৰু বহুত কনসেপ্ট আমাৰ ক্লিয়াৰ হ'ব বাকি আছে কিন্তু এটো ভিডিও চোৱাৰ পিছত আপোনালোকৰ কনসেপ্ট বহুতখিনি ক্লিয়াৰ হ'ব বহুতখিনি কনসেপ্ট ক্লিয়াৰ হ'ব আপোনালোকে চালে গম পাব ডেমো ক্লাছ হিচাপে এটো দিয়া হৈছে আপোনালোকে ফাৰ্স্ট ক্লাছটো চাই লওক তাৰ পিছত যদি আপুনি ক্লাছটো ভাল পায় তেনেহলে আমাৰ যেটো ইংলিছৰ কোৰ্ছ আছিল এটো চাওক যে চাকৰি দুৱাৰ ইংলিছ কোৰ্ছ এই কোৰ্ছটো আপোনালোকে পাৰচেজ কৰিব পাৰিব ক'ৰ পৰা পাৰচেজ কৰিব পাৰিব পুনৰবাৰ কৈছো আমাৰ লক্ষ্য টক বুলি এপ্লিকেশন আছে প্লে ষ্টৰত আপোনালোকে লক্ষ্য টক বুলি সাৰ্চ কৰিলে আমাৰ পাব আমাৰ এপ্লিকেশনটো পাই যাব লক্ষ্য টক তাতে লগইন কৰি লব লগইন কৰাৰ পিছত তাতে তাৰ পৰা লব পাৰিব কিবা যদি প্ৰবলেম পায় আমাৰ WhatsApp নম্বৰ আছে 6000914639 এই নম্বৰত আপোনালোকে যোগাযোগ কৰি WhatsAppত আপোনালোকে মেছেজ দিব পাৰিব কিবা যদি কোৱাৰি থাকে তেতিয়াহে মেছেজ দিব কাৰণ বহুত মেছেজ দিনটোত আহে ঠিক আছে প্ৰথমত আপোনালোকে ক্লাছবিলাক চাই লওক কনসেপ্টবিলাক ক্লিয়াৰ কৰি লওক তাৰ পিছত আপোনালোকে যদি ভাল পায় তেতিয়া আপোনালোকে লব পাৰিব পুনৰবাৰ কৈছো গোটেই ইংলিছ কোৰ্ছৰ এটো 1% নহয় ঠিক আছে ক্লাছটো ফাৰ্ষ্টত চাই লওক মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ ইয়াৰ আগৰ ভিডিঅ'টোত আমি শিকিলোঁ যে পাৰ্টছ অফ স্পীচ কেনেকৈ আইডেন্টিফিকেশ্যন কৰিব লাগে আইডেন্টিফাই কৰিব লাগে তাৰ কিছুমান সিম্পল ট্ৰিক্স আমি শিকিলোঁ হয়নে যিসকলে অলপমান পাহৰি গৈছে এবাৰ ৰিভিজন কৰি লওক বা এবাৰ আকৌ আগৰ ভিডিঅ'টো চাই লওক যোৱা ভিডিঅ'টো চোৱাৰ পিছত এই ভিডিঅ'টো কৰিলে আপোনালোকে ইয়াত আমি দুটা ভিডিঅ' বনাম প্ৰেক্টিছৰ আমি দুটা ভিডিঅ' বনাম গতিকে এই দুটা ভিডিঅ' কৰাৰ পিছত আপোনালোকৰ সম্পূৰ্ণ কনসেপ্টটো ক্ৰিস্টেল ক্লিয়াৰ হৈ যাব ভিডিঅ'টো চোৱাৰ আগতে মই PDF এটা দিয়া আছে আপোনালোকক ভিডিঅ'টোৰ লগত আমাৰ PDF এটা দিয়া আছে ফাৰ্ষ্টত PDFৰ পৰা নিজে কোৱেশ্চনবিলাক কৰিবলৈ চেষ্টা কৰক কোৱেশ্চন মানে কি হয় ইয়াত যেটো সেন্টেন্স আছে সেন্টেন্সৰ প্ৰত্যেকটো পাৰ্ট কি পাৰ্ট অফ স্পীচ হয় হেতু আপোনালোকে কওক নাউন হয় নে এডজেক্টিভ হয় নে এডভাৰ্ব হয় নে প্ৰনাউন হয় কি হয় আপোনালোকে বাছি উলাও গোটেইবিলাক শব্দ প্ৰত্যেকটো শব্দ কি হয় বাছি উলাও যদিহে হেতু কৰিব পাৰে এক্সামত আপোনালোকৰ পাৰ্টছ অফ স্পীচৰ পৰা যেনেকুৱা ধৰণৰ কোৱেশ্চন আহিলো আপোনালোকে কৰিব পাৰিব আৰু এডিআৰিত যোৱাবাৰ ডাইৰেক্টলি কোৱেশ্চন আহিছে ইয়াৰ পৰা এসএসসিত ডাইৰেক্টলি 10টা মান কোৱেশ্চন আহে ইয়াৰ পৰা গতিকে বহুত বেছি ইম্পৰ্টেন্ট হয় যিকোনো ধৰণৰ এক্সামিনেশ্যনৰ কাৰণে পাৰ্টছ অফ স্পীচৰ পৰা ডাইৰেক্টলি কোৱেশ্চন আহে বা কেতিয়াবা ডাইৰেক্টলি কোৱেশ্চন নাহি পিনে কি কৰে চাওক এটো ইৰৰ সেন্টেন্স হিচাপে দি দিব আপোনালোকক কি হিচাপে দিব ইৰৰ সেন্টেন্স হিচাপে দিব আৰু তাতো পাৰ্টছ অফ স্পীচটো খেলিমেলি কৰি পিনি দিব গতিকে তাতো আপোনালোকে কৰিবলৈ সুবিধা পাব লগতে কেতিয়াবা 4টা অপচন এনেকৈ দি দিব 4টা সেন্টেন্স দি দিব কোনটো কাৰেক্ট হয় হেতু ওলাব লাগে তাতো পাৰ্টছ অফ স্পীচটো অলপমান ৰং কৰি পিনি দি দিব হয়নে অলপমান ভুল কৰি পিনি দিব তাতে শুদ্ধটো বাছিবলৈ দিব মুঠৰ ওপৰতে পাৰ্টছ অফ স্পীচ বহুত বেছি ইম্পৰ্টেন্ট হয় গতিকে আমি ভালকৈ কনসেপ্টটো ক্লিয়াৰ কৰাটো ইম্পৰ্টেন্ট হয় ঠিক আছে এতিয়া প্ৰথম কোৱেশ্চনটো যদি আমি চাওঁ যে দা ইন্টেন্সিটি অফ আৰ হাৰ্ড ৱৰ্ক শোজ পেশন তো আমি যোৱাকালি পঢ়িছিলো কি যে প্ৰথম কথা যেতিয়া আমি হু হোৱাট এইবিলাকৰ যদিহে আনসাৰটো পাম হেতুক আমি কি বুলি কম নাউন বুলি কওঁ হয়নে মনত আছে না আপোনালোকৰ গতিকে আমি ডাইৰেক্টলি ইয়াত এটা কথা চাব পাৰো যে দা ইন্টেন্সিটি অফ হাৰ হাৰ্ড ৱৰ্ক শোজ হোৱাট যদিহে মই পেশনটো নাইকিয়া কৰি কওঁ যে শোজ হোৱাট গতিকে হোৱাটৰ আনসাৰ পাইছোঁ তাৰ মানে এটা নাউন হ'ব তাৰোৰ উপৰি আপোনালোকে হেখত SION আছে যিবিলাক শব্দৰ হেখত SION থাকে সাধাৰণতে হেবিলাক আমি নাউন বুলি কওঁ যোৱাকালি আমি ভালকৈ ডিসকাস কৰিছো ঠিক আছে ইয়াৰলৈকে তাৰ নেক্সট আমি আৰু এটা ট্ৰিক শিকিছিলো যে সদায় আৰ্টিকল এটাৰ পিছত এটো কি হয় এটো এটা আৰ্টিকল হয় কি হয় আৰ্টিকল হয় হয়নে এটো এটা আৰ্টিকল হয় ঠিক তেনেদৰে এটো এটা প্ৰিপজিশন হয় আমি চিনি পাইছো এটো আৰ্টিকল প্ৰিপজিশন চিনি পাইছো গতিকে আৰ্টিকল এটাৰ পিছত বা প্ৰিপজিশনৰ পিছত সদায় নাউন বা প্ৰনাউন থাকিবই থাকিব গতিকে আৰ্টিকলৰ পিছত দাৰ পিছত অকল এটাই শব্দ আছে গতিকে এটো কি হৈ যাব ইন্টেন্সিটিটো হৈ যাব নাউন কি হ'ব নাউন বুজি পালে আপোনালোকে কাৰণ মই পুনৰবাৰ কৈছো আৰ্টিকল বা প্ৰিপজিশনৰ পিছত এটা নাউন থাকিবই লাগিব মেন্ডেটৰি হয় ইয়ালৈকে বুজিলো তাৰ নেক্সট আমাৰ ওচৰত কি আছে যে দা ইন্টেন্সিটি অফ ইয়ালৈকে আমি কৰিলো হাৰ্ড ৱৰ্ক আছে শোজ পেশন গতিকে ইয়াত ভাৰ্ব এটাটো লাগিব সেন্টেন্স এটা কমপ্লিট কৰিবলৈ সদায় ভাৰ্ব এটাৰ প্ৰয়োজন হ'ব ভাৰ্ব নোহোৱাকৈ কেতিয়াও সেন্টেন্স এটা কমপ্লিট কৰিব নোৱাৰে গতিকে ভাৰ্ব কোনটো হ'ব ভাৰ্ব হেতু হ'ব যিটো প্লুৰেল ফৰ্ম আছে হয়নে এটো সব এস লাগি আছে মানে প্লুৰেল ফৰ্ম আছে প্লুৰেল ফৰ্ম কাৰ হ'ব পাৰে কালি আমি ডিসকাস কৰিছিলো যে নাউনৰ হ'ব পাৰে প্ৰনাউনৰ হ'ব পাৰে ভাৰ্বৰ হ'ব পাৰে হয়নে ক্লিয়াৰ আছে ইয়ালৈকে গতিকে
লগতে আমি কি গম পাওঁ যে ভাৰ্বৰ আমি পাষ্ট ফৰ্ম লিখিব পাৰোঁ গতিকে শ্ব'ৰ পাষ্ট ফৰ্ম কি হ'ব শ্ব'ড হ'ব পাষ্ট পাৰ্টিচিপল ফৰ্ম শ্ব'ন হ'ব গতিকে পাষ্ট ফৰ্ম লিখিব পাৰিছোঁ মানে এইটো হৈ গ'ল ভাৰ্ব কি হয় এইটো ভাৰ্ব হৈ গ'ল এইটো ভাৰ্ব হৈ গ'ল ঠিক আছে তাৰ নেক্সট প্ৰিপ'জিশ্যনৰ পিছত আমাৰ নাউন থকাটো মেণ্ডেটৰী হয় নাউন বা প্ৰনাউন গতিকে ইয়াৰ পিছত আমাৰ তিনিটা শব্দ আছে হাৰ্ড আছে ৱৰ্ক হয় গতিকে কোনটো নাউন হ'ব শেষৰটো হৈ যাব নাউন আমি যোৱাকালি ডিছকাছ কৰিছিলোঁ এইটো হ'ল নাউন হয়নে কামৰ কথা কৈছে কেনেকুৱা ধৰণৰ কাম কেনেকুৱা ধৰণৰ ৱৰ্ক হাৰ্ড ৱৰ্ক চাওক এই যিটো নাউন আছে তাৰ এক্সট্ৰা ইনফৰ্মেশ্যন দিছে যে কামটো টান নহয় কামটো ইজি হয় নে টান হয় হয়নে চিম্পল হয় নে হাৰ্ড হয় সেইটো ইনফৰ্মেশ্যন এটা আমাক দিছে যে ৱৰ্কটো যিটো নাউন আছিলে ৱৰ্কটো কেনেকুৱা হয় হাৰ্ড হয় তাৰমানে যেতিয়া নাউনৰ এক্সট্ৰা ইনফৰ্মেশ্যন দিব তাক আমি এডজেক্টিভ বুলি ক'ম কি বুলি ক'ম এডজেক্টিভ বুলি ক'ম ঠিক আছে আৰু কাৰ কাম হয় হাৰ কাম হয় তাইৰ কাম হয় কাৰ কাম হয় তাইৰ কাম হয় গতিকে কামৰ আকৌ ই এক্সট্ৰা ইনফৰ্মেশ্যন দিছে গতিকে আমি এইটো ক'ম এডজেক্টিভ এইটো ক'ব পজেচিভ এডজেক্টিভ কি বুলি কয় পজেচিভ এডজেক্টিভ ক্লিয়াৰ আছে ফাৰ্ষ্ট কুৱেশ্যন কাৰণে মই অলপমান দীঘলীয়া কৰিলোঁ মই আশা কৰিছোঁ আপোনালোকে বুজি পাইছে অলপমান স্পীডত পুনৰবাৰ ৰিভিজন কৰি দিছোঁ আৰ্টিকেল হয় আৰ্টিকেলৰ পিছত নাউন এটা থাকিব লাগে গতিকে ইণ্টেনচিটিটো হৈ গ'ল নাউন হয়নে হৈ গ'ল নাউন তাৰ নেক্সট এইটো হ'ল প্ৰিপ'জিশ্যন কি হয় প্ৰিপ'জিশ্যন হয় প্ৰিপ'জিশ্যনৰ পিছতে এইটো প্ৰিপ'জিশ্যন হয় চাওক প্ৰিপ'জিশ্যন হয় আৰু প্ৰিপ'জিশ্যনৰ পিছতে নাউন থকাটো মেণ্ডেটৰী গতিকে ৱৰ্কটো হৈ গ'ল নাউন হাৰ্ডটো হৈ গ'ল এডজেক্টিভ কাৰণ এক্সট্ৰা ইনফৰ্মেশ্যন এটা দিছে ৱৰ্কৰ যে কেনেকুৱা ধৰণৰ কাম হয় হাৰ্ড কাম হয় হাৰ্ড ৱৰ্ক হয় হয়নে আৰু হাৰে পুনৰবাৰ কাৰ কাম হয় হাৰ কাম হয় তাইৰ কাম হয় গতিকে ইউ এক্সট্ৰা ইনফৰ্মেশ্যন দিছে গতিকে এইটো এডজেক্টিভ এইটো হৈ গ'ল ভাৰ্ব আৰু এইটো হৈ গ'ল পেছনটো হৈ গ'ল নাউন ঠিক আছে তাৰ নেক্সটলৈ আমি যাম তাৰ নেক্সট কুৱেশ্যন আমাৰ ওচৰত আছে চি ইজ এ ব্ৰিলিয়েণ্ট ৰাইটাৰ ইয়াত দেখা পাইছে এ আছে এ মানে হ'ল আৰ্টিকেল কি হয় আৰ্টিকেল আৰু আৰ্টিকেলৰ পিছত নাউন থকাটো মেণ্ডেটৰী হয় গতিকে নাউন কোনটো হ'ব নাউনটো হৈ যাব শেষৰটো কি হ'ব ৰাইটাৰটো হৈ যাব নাউন ৰাইটাৰটো হৈ গ'ল নাউন বুজি পালে আপোনালোকে কাৰণ আৰ্টিকেলৰ পিছত আমাৰ নাউন এটা থাকিব লাগিব এই ব্ৰিলিয়েণ্টটো কি হয় ব্ৰিলিয়েণ্টে ৰাইটাৰৰ এক্সট্ৰা ইনফৰ্মেশ্যন দিছে যে অকল ৰাইটাৰে নহয় ৰাইটাৰটো ভাল হয় নে বেয়া হয় সেইটো আমাক ইনফৰ্মেশ্যন এটা দিছে এই ৰাইটাৰটো নাউন হয় এই নাউনৰ এক্সট্ৰাকৈ ইনফৰ্মেশ্যন এটা আমাক দিছে যে ৰাইটাৰটো ব্ৰিলিয়েণ্ট ৰাইটাৰ হয় ভাল ৰাইটাৰ হয় যেতিয়া নাউনৰ এক্সট্ৰা ইনফৰ্মেশ্যন দিব তাক আমি এডজেক্টিভ বুলি ক'ম যিটোৱে গুণ ভাল বেয়া কিবা বস্তুৰ ইনফৰ্মেশ্যন দিয়ে তাক আমি এডজেক্টিভ বুলি কওঁ হয়নে তাৰ নেক্সট ইজটো হৈ গ'ল ভাৰ্ব কিয় ভাৰ্ব হ'ল কাৰণ ইজৰ আমি পাষ্ট ফৰ্ম লিখিব পাৰোঁ ৱাজ হয়নে বা ৱেৰ লিখিব পাৰোঁ সেইকাৰণে এইটো নাম ভাৰ্ব হয় তাৰ নেক্সট চিটো কি হয় চিটো ছাবজেক্ট হয় আৰু ছাবজেক্টটো কি ইয়াত প্ৰনাউন ৰূপে আছে কাৰোবাৰ নামৰ সলনি বহিছে চি হয়নে ইয়াত সীতা হ'ব পাৰে গীতা হ'ব পাৰে হয়নে চন্দ্ৰমা হ'ব পাৰে গতিকে কাৰোবাৰ নামৰ সলনি বহিছে গতিকে এইটো প্ৰনাউন হয় ক্লিয়াৰ আছে এইটো সহজ আছিলে তাৰ নেক্সট চাওক বিউটি লাইজ ইন দ্য আইজ অফ বি হোল্ডাৰ বিউটি লাইজ ইন দ্য আইজ অফ দ্য বি হোল্ডাৰ পুনৰবাৰ আমি এইটো ক'ব পাৰোঁ যে কি বিউটিটোৰ সলনি আমি ইউজ কৰিব পাৰোঁ হোৱাট লাইজ ইন দ্য আইজ অফ বি হোল্ডাৰ হোৱাট লাইজ ইন দ্য আইজ অফ দ্য বি হোল্ডাৰ যেতিয়া হোৱাটৰ আনচাৰ আমি পাওঁ তাক আমি নাউন বুলি কওঁ গতিকে বিউটিটো হৈ যাব কি হ'ব ইয়াত এইটো নাউন হিচাপে ব্যৱহাৰ হৈছে বা ইয়াত শেষত টি ৱাই আছে চাওক টি ৱাই থাকিলেও এইটো নাউন হ'ব যিবিলাক শব্দৰ শেষত টি ৱাই থাকে সেইটো আমি নাউন বুলি যোৱাকালি পঢ়িছিলোঁ হয়নে বা আপোনালোকে দেখাই পাইছে হোৱাট লাইজ হয়নে হোৱাটৰ আনচাৰ পাইছোঁ গতিকে এইটো নাউন হৈ গ'ল ক্লিয়াৰ আছে ইয়াৰলৈকে ক্লিয়াৰ আছে আৰু এটা ছাবজেক্ট হয় ছাবজেক্টটো সদায় নাউন বা প্ৰনাউনে হ'ব ছাবজেক্টৰ লগত কি লাগি থাকে ছাবজেক্টৰ লগত এছ লাগি আছে প্লুৰেল ফৰ্মত আছে মানে ছাবজেক্টটো এইটো হৈ যাব ভাৰ্ব ছাবজেক্টৰ লগত ভাৰ্ব লাগি থাকে সেইটো আমি গম পাওঁ হয়নে তাৰ নেক্সটটো এইফালে আমি যদি চাওঁ এইটো হ'ল প্ৰিপ'জিশ্যন দাটো হ'ল আৰ্টিকেল আৰু আৰ্টিকেল আৰু প্ৰিপ'জিশ্যনৰ পিছফালে সদায় নাউন থকাটো মেণ্ডেটৰী হয় নাউন বা প্ৰনাউন থকাটো মেণ্ডেটৰী হয় গতিকে বি হোল্ডাৰটো হৈ যাব নাউন কি হৈ যাব এইটো নাউন হৈ যাব ক্লিয়াৰ হ'ল ঠিক তেনেদৰে এইটো হ'ল প্ৰিপ'জিশ্যন এইটো হ'ল কি এইটো হ'ল আৰ্টিকেল তাৰ পিছফালে কি হৈ যাব এইটো নাউন হৈ যাব পুনৰবাৰ কৈছোঁ প্ৰিপ'জিশ্যন বা আৰ্টিকেলৰ পিছফালে নাউন থকাটো মেণ্ডেটৰী গতিকে আইজটো হৈ যাব নাউন ঠিক আছে বুজি পালে আপোনালোকে একেবাৰে সহজ হয় মই আশা কৰিছোঁ আপোনালোকে এইখিনি নিজে কৰিব পাৰিছে বৰ্তমান মাত্ৰ আপুনি চেক কৰি আছে কোনটো শুদ্ধ হয় কোনটো অশুদ্ধ হয় তাৰ নেক্সটলৈ আমি যাম তাৰ নেক্সটটো আমাৰ ওচৰত আছে চাওক এ ৱাইজ মেন ন'জ হিজ স্কিলছ পুনৰবাৰ চাওক আমি কি গম পাওঁ যে যেতিয়া প্লুৰেল ফৰ্মত থাকে সেইটো কি হ'ব পাৰে আইডাৰ নাউন হ'ব পাৰে নহ'লে বা প্ৰনাউন হ'ব পাৰে নহ'লে বা ভাৰ্ব হ'ব পাৰে
ভাৰ্ব এটা সেন্টেন্সৰ শেষত কেতিয়াও নাথাকে গতিকে ভাৰ্বটো হ'বই নোৱাৰে ভাৰ্ব এটা সেন্টেন্সৰ শেষত কেতিয়াও থাকিব নোৱাৰে গতিকে ভাৰ্ব হ'ব নোৱাৰে গতিকে স্কিলটো হৈ যাব নাউন কি হৈ যাব নাউন হৈ যাব বুজি পালে আপোনালোকে ইয়াৰলৈকে তাৰ নেক্সটটো এই যে ইয়াত যেটো নোজ আছে এই নোজটো হৈ যাব ভাৰ্ব কিয় ভাৰ্ব হ'ব এইটো প্লুৰেল ফৰ্মত থকাৰ উপৰি ইয়াৰ আমি পাষ্ট ফৰ্ম লিখিব পাৰোঁ নোৰ পাষ্ট ফৰ্ম কি হয় নিউ হয় নোৰ পাষ্ট ফৰ্ম কি হয় নিউ হয় যিবিলাক শব্দৰ আমি পাষ্ট ফৰ্ম লিখিব পাৰোঁ সেইটো ভাৰ্ব হয় আৰু ভাৰ্বে কাৰ লগত ডিল কৰে সদায় ভাৰ্বে সাবজেক্টৰ লগত ডিল কৰে হয়নে সাবজেক্টৰ লগত ডিল কৰে সাবজেক্ট সদায় কি হ'ব নাউন বা প্ৰনাউন হ'ব এইটো হৈ গ'ল আৰ্টিকল গতিকে এই মেনটো হৈ যাব নাউন আৰ্টিকলৰ পিছফালে এটা নাউন থাকে গতিকে এইটো হৈ যাব নাউন কি হৈ যাব নাউন ঠিক আছে বুজি পালে এতিয়া এই মেনজন কেনেকুৱা মেনজন ওয়াইজ মেন জ্ঞানী মেন গতিকে নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে মেনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে মেনজন মূৰ্খ নহয় মেনজন জ্ঞানী হয় গতিকে মেনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিলে তাক আমি এডজেক্টিভ কওঁ ঠিক একেই ধৰণে স্কিল মানে কি স্কিলটো নাউন আছিলে স্কিলৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে সবৰে স্কিল নহয় বৰ্তমান আমি তাৰ স্কিলৰ কথা পাতিছোঁ হিজ স্কিল তেওঁৰ স্কিলৰ কথা পাতি আছোঁ গতিকে এই স্কিলৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে গতিকে এইটো পজেচিভ এডজেক্টিভ বুলি ক'ব ঠিক আছে পজেচিভ এডজেক্টিভ বুলি ক'ব বুজি পালে মই আশা কৰিছোঁ ইয়াৰলৈকে সম্পূৰ্ণ ক্লিয়াৰ আছে কোনো অসুবিধা নাই ইয়াৰলৈকে সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ আছে বুলি ধৰিছোঁ যদি ক্লিয়াৰ আছে মনতে আপোনালোকে ক্লিয়াৰ বুলি ক'ব ঠিক আছে তাৰ নেক্সট ডেড মেন টেল নো লাইজ ডেড মেন টেলছ নো টেলছ অ'কে মৰা মানুহে কোনো ধৰণৰ সাধু নকয় অ'কে ইয়াত আমাক কি লিখা আছে কোনটো কি হয় আমি বিচাৰিবলৈ যদিহে চেষ্টা কৰোঁ পুনৰবাৰ দেখা পাইছোঁ ইয়াত এছ লাগি আছে মানে প্লুৰেল ফৰ্মত আছে প্লুৰেল ফৰ্ম থাকিলে নাউন হ'ব পাৰে প্ৰনাউন হ'ব পাৰে ভাৰ্ব হ'ব পাৰে ভাৰ্বটো সেন্টেন্সৰ শেষত কেতিয়াও নাথাকে গতিকে ভাৰ্ব নহয় গতিকে এইটো হৈ যাব নাউন বা আমি এনেকৈ ক'ব পাৰোঁ যে ডেড মেন টেলছ হোৱাট যে ডেড মেনছে কি কয় গতিকে হোৱাটৰ যেতিয়া আনচাৰ আমি পাওঁ সেইটো আমাৰ কি হৈ যাব নাউন হ'ব গতিকে হোৱাটৰো আনচাৰ পাইছোঁ গতিকে এইটো নাউন হৈ গ'ল ঠিক আছে ইয়াৰলৈকে তাৰ নেক্সট এই নোটো কাৰ কাৰণে আহিছে নোটো এই নাউনৰ কাৰণে আহিছে এই টেলছৰ কাৰণে আহিছে ডেড মেন টেল নো টেলছ হয়নে ইয়াৰ কাৰণে আহিছে এইটো গতিকে এইটো এডজেক্টিভ হৈ যাব নাউনৰ কাৰণে যিটো আহিব সেইটো এডজেক্টিভ নাউনৰ যি এক্সট্ৰা ইনফৰমেশ্যন দি পিনে আহিব সেইটো হৈ যাব এডজেক্টিভ ইয়াৰলৈকে ঠিক আছে এতিয়া আপোনালোকে দেখা পাইছে ইয়াত এছ লাগিব নেকি মোক আপোনালোকে কওক কেতিয়াবা এইটো আপোনাক কাৰেক্ট টেন্সত দিব পাৰে বা চেণ্টেন্স ইৰৰত দিব পাৰে এছ লগাই পিনি দিব পাৰে এছ নাথাকে কাৰণ এইটো চাওক ছাবজেক্ট যিটো আছে এই মেনটো ছাবজেক্ট হয় ছাবজেক্টটো প্লুৰেল ফৰ্মত আছে ইয়াৰ ছিংগুলাৰ ফৰ্মটো হ'ল MAN মেন আৰু প্লুৰেল ফৰ্মটো হ'ল MEN মেন যিহেতু এইটো ছাবজেক্টটো প্লুৰেলত আছে গতিকে ইয়াত এছ লগোৱাৰ প্ৰয়োজন নাই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে আমি এছ লগাওঁ এইটো আমি টেন্সত ভালকৈ ডিছকাছ কৰিম চিন্তা কৰিব নালাগে অ'কে এতিয়া আমি চাওক ছাবজেক্টটো কি হ'ব পাৰে ছাবজেক্টটো সদায় নাউন বা প্ৰনাউন হ'ব পাৰে গতিকে এইটো নাউন হৈ যাব মেন হয় গতিকে নাউন হয়নে আৰু এই নাউনৰ এক্সট্ৰাকৈ ইনফৰমেশ্যন দিছে যে কোনবিলাক মেনৰ কথা পাতি আছোঁ বৰ্তমান আমি কোনবিলাক মেন ডেড মেন মৰি যোৱা মানুহৰ কথা পাতি আছোঁ ডেড মেন মৰি যোৱা মানুহ গতিকে নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে গতিকে নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন কি দিলে কি হ'ব এডভাৰ্ব হ'ব নেকি এডভাৰ্ব নহয় এডজেক্টিভ হ'ব নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন গতিকে এডজেক্টিভ ঠিক আছে ইয়াৰলৈকে তাৰ নেক্সটলৈ আমি যাম অলপমান খৰকৈ যাবলৈ চেষ্টা কৰিম ঠিক আছে কাৰণ আপোনালোকে মই আশা কৰিছোঁ পাৰিছে নিজে বা যদিহে পৰা নাই ইয়াৰ আগৰ ভিডিঅ'টো এবাৰ চাওক পুনৰবাৰ এই ভিডিঅ'টো চাওক তাৰ নেক্সটকেইটা নিজে কৰিবলৈ চেষ্টা কৰিব আৰ্টিকল আছে প্ৰিপ'জিশ্যন আছে এইটো হ'ল আৰ্টিকল এইটো হ'ল প্ৰিপ'জিশ্যন হয়নে আৰ্টিকল প্ৰিপ'জিশ্যন আৰ্টিকলৰ পিছফালে কি থাকিব সদায় নাউন থাকিব লগতে প্লুৰেল ফৰ্মো আছে চাওক গতিকে এইটো হৈ যাব নাউন ঠিক আছে বুজি পালে আপোনালোকে তাৰ নেক্সট দ্য ষ্টুডেণ্টছ ফ্ৰম দ্য ক্লাছৰুমছ এট দ্য এণ্ড অফ দ্য হল ৱাজ ভেৰি নইজি অ'কে ইয়াত পুনৰবাৰ আৰ্টিকল আছে ইয়াত প্ৰিপ'জিশ্যন আছে এইটো আৰ্টিকল আমি চিনি পাইছোঁ হয়নে এইটো আৰ্টিকল গতিকে আৰ্টিকলৰ পিছফালে যিটো লাগি থাকিব প্লুৰেল ফৰ্মো আছে দেখা পাইছে আপোনালোকে গতিকে এইটো পুনৰবাৰ নাউন হৈ যাব হয়নে তাৰ নেক্সট এইটো প্ৰিপ'জিশ্যন হয় গতিকে এইটো চাওক আৰ্টিকল আৰু প্ৰিপ'জিশ্যন আৰু আৰ্টিকল তাৰ পিছফালে কি থাকিব নাউন থাকিব গতিকে এইটো হৈ যাব নাউন হয়নে প্ৰিপ'জিশ্যন এইটো আৰ্টিকল হৈ গ'ল গতিকে এইটো কি হৈ যাব এইটো আমাৰ প্ৰিপ'জিশ্যন আৰ্টিকল এইবিলাকৰ পিছফালে নাউন থাকে গতিকে হলটো হৈ যাব নাউন ঠিক আছে ইয়ালৈকে কোনো অসুবিধা নাই হয়নে ৱাজটো হৈ যাব ভাৰ্ব কিয় ভাৰ্ব কাৰণ ৱাজৰ আমি পাষ্ট প্ৰেজেণ্ট লিখিব পাৰোঁ ৱাজটো অলৰেডি পাষ্টত আছে ইয়াৰ প্ৰেজেণ্ট ফৰ্ম ইজ হয় পাষ্ট পাৰ্টিচিপল ফৰ্ম বিন হয়নে ঠিক আছে ইয়ালৈকে তাৰ নেক্সট
যে দ্য ষ্টুডেণ্টছ ফ্ৰম দ্য ক্লাছ ৰুমছ এট দ্য এণ্ড অফ দ্য হল ৱাজ ভেৰি নইজি যে ভেৰি নইজিটো কাৰ কথা কৈ আছে মানে ষ্টুডেণ্টবিলাক যিবিলাক ক্লাছৰুমৰ শেষৰ ফালে আছে হলটোৰ শেষৰ ফালে আছে ক্লাছৰুমৰ ষ্টুডেণ্টবিলাক যিবিলাকে গোটেই হলটোৰ শেষৰ ফালে আছে সেইবিলাকক বহুত নইজি কৰি আছে ভেৰি নইজি বহুত হাল্লা কৰি আছে গতিকে কোনে হাল্লা কৰি আছে ষ্টুডেণ্টে হাল্লা কৰি আছে কোনে হাল্লা কৰি আছে ষ্টুডেণ্টে গতিকে ষ্টুডেণ্টৰ কথা কৈ থকা হৈছে গতিকে নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে কাৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে ষ্টুডেণ্টবিলাকৰ ইনফৰমেশ্যন দিছে তাহাঁতি হাল্লা কৰি আছে বুলি গতিকে এইটো হৈ যাব এডজেক্টিভ যেতিয়া নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিব সেইটো হৈ যাব এডজেক্টিভ আৰু কিমান হাল্লা কৰিছে যে নইজি কৰি আছে কিমান হাল্লা কৰিছে বহুত বেছি ভেৰি এই ভেৰিটো কাৰ কাৰণে আহিছে ভেৰিটো ষ্টুডেণ্টৰ কাৰণে অহা নাই ভেৰিটো নইজি কাৰণে আহিছে মানে এডজেক্টিভৰ কাৰণে আহিছে এডজেক্টিভৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে আৰু এডজেক্টিভৰ এক্সট্ৰা ইনফৰমেশ্যন দিলে তাক আমি এডভাৰ্ব বুলি কওঁ ক্ৰিষ্টেল ক্লিয়াৰ বুলি আপোনালোকে কওক ক্ৰিষ্টেল ক্লিয়াৰ হৈছেনে নাই হোৱা মোক প্ৰত্যেকটো শব্দ যেতিয়া আপোনালোকে পাৰ্টকৈ পাৰ্টছ অফ স্পীচটো বাচিব পাৰিব যাতে এক্সামত কোনো ধৰণৰ ভুল হোৱাৰ সম্ভাৱনা নাথাকে ঠিক আছে এতিয়া এই সেন্টেন্স আৰু এই সেন্টেন্স সম্পূৰ্ণ একেই মই দুটা সেন্টেন্স দিছোঁ চাওক এই সেন্টেন্স সম্পূৰ্ণ একেটা সেন্টেন্স হয় আপোনালোকে বাচিব পাৰিব ৰং কি হৈ আছে ইয়াত এটা ৰং হৈ আছে কি ৰং হৈ আছে কওক এতিয়া এটা কথা সদায় মনত ৰাখিব আপোনালোকে যিটো ভাৰ্ব থাকে এই ভাৰ্বটো সদায় ছাবজেক্টৰ কাৰণে আহে যিটো ভাৰ্ব থাকে সেইটো সদায় ছাবজেক্টৰ কাৰণে আহে ছাবজেক্ট কোনটো হয় ছাবজেক্ট দ্য ষ্টুডেণ্টছ হয় দ্য ষ্টুডেণ্টছটো ছাবজেক্ট হয় তাৰপিছত লাগিহে আছে এইবিলাক হয়নে গতিকে তাৰবিলাক প্ৰেডিকেট হয় গতিকে এই ছাবজেক্ট যিটো হয় ছাবজেক্টৰ কাৰণে সদায় ভাৰ্বটো আহিব ছাবজেক্টটো প্লুৰেল ফৰ্মত আছে গতিকে এই ভাৰ্বটো প্লুৰেল ফৰ্মত হ'ব লাগিব ছাবজেক্টটো প্লুৰেল ফৰ্মত আছে ষ্টুডেণ্টছ আছে হয়নে ষ্টুডেণ্টছ আমি টেন্সত ভালকৈ ডিছকাছ কৰিম ষ্টুডেণ্টছ প্লুৰেল ফৰ্মত আছে গতিকে এইটো ছিংগুল ৱাজ হ'ব নোৱাৰে কিন্তু ৰং হৈ আছে আপোনালোকক বাচিবলৈ দিব এনেকুৱা 4টা সেন্টেন্স দি দিব কোনটো শুদ্ধ হয় ক'লে আমি এইটোহে শুদ্ধ বুলি ক'ম ঠিক আছে এইটোহে আমি কাৰেক্ট বুলি ক'ম বুজি পালে আপোনালোকে দ্য ষ্টুডেণ্টছ ফ্ৰম দ্য ক্লাছ ৰুমছ এট দ্য এণ্ড অফ দ্য হোল এইটো ছাবজেক্ট নহয় ছাবজেক্টটো এইটো হয় ঠিক আছে ৱেৰ ভেৰি নইজি এইটো কাৰেক্ট সেন্টেন্স বুলি লিখি দিছোঁ বুজি পালে আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক তাৰ নেক্সটটো নিজে কৰিবলৈ চেষ্টা কৰক আপোনালোকে চি ইজ মাই ফ্ৰেণ্ড হু কেন ডান্স হুইচেল এণ্ড হাম এ টিউন এট দ্য ছেম টাইম ঠিক আছে এটটো কি হয় এটটো প্ৰিপ'জিশ্যন হয় কি হয় প্ৰিপ'জিশ্যন হয় দাটো কি হয় দাটো আৰ্টিকেল হয় এ এণ্ড দ্য আৰ্টিকেল হয়নে গতিকে প্ৰিপ'জিশ্যন আৰু আৰ্টিকেলৰ পিছত নাউন এটা থাকিব নাউনটো এই ছেমটো নহ'ব এই টাইমটো নাউন হ'ব শেষৰটো নাউন হ'ব হয়নে আৰু ইয়াৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে কোনটো টাইমৰ কথা পাতি আছোঁ আমি বৰ্তমান কোনটো টাইমৰ কথা পাতি আছোঁ যে আমি ছেম টাইম যিটো আগৰ টাইম আছিলে ছেম টাইমৰ কথা পাতি আছোঁ ছেম টাইম হয়নে সময়টোৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে টাইমৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে গতিকে এইটো এডজেক্টিভ হৈ যাব ঠিক আছে পুনৰবাৰ এটো কি হয় এটো আৰ্টিকেল হয় এটো কি হয় এটো আৰ্টিকেল হয় গতিকে আৰ্টিকেলৰ পিছফালে কি থাকিব নাউন থাকিব তাৰমানে টিউন যিটো শব্দ আছে টিউনটো নাউন হৈ যাব ইয়াৰলৈকে ক্লিয়াৰ আছে কোনো অসুবিধা নাই নিশ্চয় তাৰ নেক্সট এই চিটো হ'ল ছাবজেক্টটো কি ৰূপে আছে প্ৰনাউন ৰূপে আছে কাৰোবাৰ নামৰ সলনি বহিছে ক্লিয়াৰ আছে গতিকে ছাবজেক্টটো চিটো প্ৰনাউন হৈ যাব কি হ'ব প্ৰনাউন ইজটো হৈ যাব কি ভাৰ্ব ইজৰ পাষ্ট ফৰ্ম ৱাজ লিখিব পাৰোঁ গতিকে এইটো হৈ যাব ভাৰ্ব ঠিক আছে ইয়াৰলৈকে নিশ্চয় ঠিক আছে কোনো অসুবিধা নাই তাৰ নেক্সট কি হ'ব যে এই ফ্ৰেণ্ড যিটো শব্দ আছে ফ্ৰেণ্ডটো কি হ'ব ফ্ৰেণ্ডটো হ'ব নাউন আৰু নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন কোনটো ফ্ৰেণ্ডৰ কথা পাতি আছোঁ মোৰ ফ্ৰেণ্ড কাৰ ফ্ৰেণ্ড হয় মোৰ ফ্ৰেণ্ড হয় গতিকে নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিলে তাক আমি এডজেক্টিভ ক'ম পজেচিভ এডজেক্টিভ ঠিক আছে তাৰ নেক্সট এই হুটো কি হয় হুটো ৰিলেটিভ প্ৰনাউন হয় এই ৰিলেটিভ প্ৰনাউনটো ইম্পৰ্টেণ্ট হয় 2022 চনত ইয়াৰ পৰা কুৱেশ্যন আহিছিলে তাৰমানে এডিআৰই ফাৰ্ষ্ট এডিআৰইত ইয়াৰ পৰা কুৱেশ্যন আহিছিলে ৰিলেটিভ প্ৰনাউনৰ পৰা ডাইৰেক্ট কুৱেশ্যন আহিছিলে গতিকে আমি ইয়াৰ ৰিলেটিভ প্ৰনাউনৰ বিষয়ে ভালকৈ ডিছকাছ কৰিম যেতিয়া প্ৰনাউনটো আৰু বেছি ডিটেইলছত ডিছকাছ কৰিম তেতিয়া আমি ভালকৈ ডিছকাছ কৰিম সম্পূৰ্ণ কনচেপ্ট ক্লিয়াৰ হ'ব চিন্তা কৰিব নালাগে এইটো ৰিলেটিভ প্ৰনাউন হয় ৰিলেটিভ প্ৰনাউনটো ছাবজেক্টৰ ধৰণেই কাম কৰে ঠিক আছে এই মাই ফ্ৰেণ্ডৰ কাৰণে আহিছে এই হুটো হয়নে মাই ফ্ৰেণ্ডৰ কাৰণে আহিছে আৰু ছাবজেক্টৰ ধৰণে কাম কৰে আৰু ছাবজেক্ট হ'লে ইয়াত ভাৰ্ব আহিব গতিকে এইটো হ'ব অক্সিলিয়াৰী ভাৰ্ব এইটো হ'ব মেইন ভাৰ্ব হয়নে অক্সিলিয়াৰী ভাৰ্বৰ লগত মেইন ভাৰ্ব লাগি আছে গতিকে এইটো মেইন ভাৰ্ব হ'ব আৰু এইটো মেইন ভাৰ্ব হ'ব ঠিক আছে এই তিনিটা মেইন ভাৰ্বৰ কমন অক্সিলিয়াৰী ভাৰ্ব এইটো হয় আৰু কমন ছাবজেক্ট এইটো হয় ঠিক আছে
বুজি পালে ঠিক আছে আৰু এনটো কি হয় এনটো কনজাংচন হয় জোৰা লগাবলৈ আছে গতিকে কনজাংচন জোৰা লগাইছে ক্লিয়াৰ আছে কোনো অসুবিধা নাই ইয়াৰলৈকে তাৰ নেক্সটলৈ যাম কিবা থাকিলে ৰিপিট কৰিব আপোনালোকে তাৰ নেক্সট চাওক এইটো আমি যোৱাকালি আপোনাক দেখাইছিলোঁ নেকি খুব সম্ভৱ এইটো আমি যোৱাকালি আপোনাক দেখাইছিলোঁ নেকি খুব সম্ভৱ দ্য মষ্ট কনচেনট্ৰেটেড এৰিয়া অফ মেপ ডাটা ৱাজ ইন দ্য মিডল স্পেচ কোনটো ভাৰ্ব হয় মোক কওক আপোনালোকে এতিয়া বহুতে এইটো ভাৰ্ব বুলি ক'ব কাৰণ ইডি লাগি আছে এইটো ভাৰ্ব বুলি ক'ব কাৰণ ইডি লাগি আছে এই দুটা ভাৰ্ব নহয় এতিয়া মোক প্ৰথমত আপোনালোকে ইয়াত চাওক যে ইয়াত কি আছে প্ৰথমত আৰ্টিকল আছে হয়নে আৰু কালি আমি অলপমান ডিগ্ৰীৰ কথা পাতিছিলোঁ ভালকৈ পিছত ডিছকাছ কৰিম ডিগ্ৰী যে আমি কম্পেয়াৰটিভ ডিগ্ৰী ছুপাৰলেটিভ ডিগ্ৰী হয়নে যেনেকৈ আমাৰ ওচৰত কি থাকে আমাৰ ওচৰত এটা শব্দ থাকে চাওক বিউটিফুল বুলি আমি পাওঁ হয়নে বিউটিফুলৰ কম্পেয়াৰটিভ ডিগ্ৰী মোৰ বিউটিফুল শব্দটো নিশ্চয় পাইছে আপোনালোকে আৰু আপোনালোকে কোনোবা ছোৱালীক কি বুলি কয় মষ্ট বিউটিফুল ইউ আৰ দ্য মষ্ট বিউটিফুল গাৰ্ল ইন দ্য ক্লাছ মষ্ট বিউটি এইটো ছুপাৰলেটিভ ডিগ্ৰী হয় যেনেকৈ মষ্ট বিউটিফুল ঠিক তেনেদৰে মষ্ট কনচেনট্ৰেটেড একেটাই হয় মষ্ট কনচেনট্ৰেটেড আৰু সদায় আমি এই ডিগ্ৰী ফৰ্মবিলাক কাৰ লিখোঁ সদায় এডজেক্টিভৰ লিখোঁ গতিকে মষ্ট কনচেনট্ৰেটেড যিটো শব্দ আছে এইটো কি হৈ যাব একেলগে এডজেক্টিভ হৈ যাব কি হ'ব এডজেক্টিভ ক্লিয়াৰ আছে ইয়াৰলৈকে আৰু যিহেতু আৰ্টিকল এটা আমাৰ ওচৰত আছে গতিকে আৰ্টিকলৰ পিছফালে নাউন থকাটো মেণ্ডেটৰী হয় গতিকে নাউন কোনটো হ'ব নাউনটো হ'ব এইটো হ'ব নাউন কাৰণ তাৰ পিছফালেতো প্ৰিপ'জিশ্যন আছে তাৰ আগত নাউন থাকিবই লাগিব গতিকে এৰিয়াটো হ'ব নাউন এৰিয়াৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে কোনটো এৰিয়াৰ কথা বৰ্তমান পাতি আছোঁ বহুত এৰিয়া আছে হয় নাই অসমত বহুত এৰিয়া আছে বৰ্তমান কোনটো এৰিয়া মষ্ট কনচেনট্ৰেটেড এৰিয়াৰ কথা পাতি আছোঁ কোনটো এৰিয়া মষ্ট কনচেনট্ৰেটেড এৰিয়া এই যিটো নাউন আছে তাৰ এক্সট্ৰাকৈ ইনফৰমেশ্যন এটা দিছে গতিকে এইটো হ'ব এডজেক্টিভ নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিলে এডজেক্টিভ ঠিক আছে তাৰ নেক্সটটো পুনৰবাৰ এইটো প্ৰিপ'জিশ্যন তাৰ পিছফালে এইটো হ'ল ভাৰ্ব বুলি গম পালোঁ কাৰণ ইয়াৰ প্ৰেজেণ্ট ফৰ্ম ইজ লিখে হয়নে গতিকে এইটো হ'ব ভাৰ্ব গতিকে এই প্ৰিপ'জিশ্যনৰ পিছততো আমাৰ নাউন এটা থাকিব গতিকে এই ডেটাটো হৈ যাব নাউন গতিকে নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে কোনটো ডাটাৰ কথা বৰ্তমান পাতি আছোঁ মেপ ডাটা কোনটো ডাটা মেপ ডাটাৰ কথা পাতি আছোঁ গতিকে মেপটো হৈ যাব এডজেক্টিভ নাউনৰ যেতিয়া ইনফৰমেশ্যন দিব এই নাউনৰ ইনফৰমেশ্যন দিলে আমি তাক এডজেক্টিভ বুলি কওঁ আৰু মেপটো কাৰ কাৰণে আহিছে ডাটাৰ কাৰণে আহিছে নাউনৰ কাৰণে আহিছে গতিকে এইটো হৈ যাব এডজেক্টিভ পুনৰবাৰ প্ৰিপ'জিশ্যন পুনৰবাৰ আৰ্টিকল তাৰমানে ইয়াৰ পিছফালে নাউন থকাটো মেণ্ডেটৰী হয় গতিকে এই শেষৰটো হৈ যাব নাউন স্পেচটো হৈ গ'ল নাউন আৰু মিডল কোনটো স্পেচৰ কথা পাতি আছোঁ বহুতখিনি স্পেচ আছে ক্লাছৰুম এটাতে ধৰক বহুত স্পেচ আছে কোনটো স্পেচৰ কথা পাতিছোঁ মিডল স্পেচলৈ আহা মিডল স্পেচৰ কথা পাতি আছোঁ গতিকে এই নাউন স্পেচৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে কোনটো স্পেচ মিডল স্পেচ গতিকে এইটো হৈ যাব এডজেক্টিভ ঠিক আছে ক্লিয়াৰ আছে বুলি ভাবিছোঁ চাওক আপোনালোকে অকল নিজে চাই থাকিলে কেতিয়াও ক্লিয়াৰ নহয় নিজে কৰিবলৈ চেষ্টা কৰক ভিডিঅ' প'ষ্ট কৰি PDF টো খুলি লওক আৰু নিজে কৰিবলৈ চেষ্টা কৰক পুনৰবাৰ এট দ্য কনফাৰেঞ্চ এটটো হৈ গ'ল কি প্ৰিপ'জিশ্যন আৰ্টিকল দাটো আৰ্টিকল তাৰমানে এইটো কনফাৰেঞ্চটো হৈ যাব নাউন এট দ্য কনফাৰেঞ্চ দ্য পাৰ্টিচিপেণ্ট হু ইজ ন'ন ফৰ হিজ ট্ৰিভিয়েল কুৱেশ্যনছ ষ্টুড আপ এগেইন এণ্ড ইণ্টাৰাপ্টেড দ্য ডিছকাশ্যন ঠিক আছে আমি শেষৰটোকে চাই লওঁচোন বাৰু দা মানে কি হয় এইটো আৰ্টিকল হয় কি হয় আৰ্টিকলৰ শেষত কি থাকিব লাগিব নাউন থাকিব লাগিব পিছফালে নাউন তাৰমানে এইটো হ'ব নাউন তাৰোপৰি SION আছে SION দেখিও আমি নাউন বুলি গম পালোঁ ঠিক আছে তাৰ নেক্সট পুনৰবাৰ এইটো আৰ্টিকল দাটো আৰ্টিকলৰ পিছত কি থাকিব নাউন থাকিব তাৰমানে এইটো হৈ গ'ল নাউন ANT দেখিও আমি গম পাম নাউন বুলি হয়নে WHO আগৰ নিচিনা ৰিলেটিভ প্ৰনাউন ইজটো কি হয় ভাৰ্ব হয় ন'নটো কি হয় ভাৰ্ব হয় ইজ ন'ন মানে এইটো পেছিভ ভইচত আছে যেনেকৈ আই ন' হিম এইটো যেতিয়া পেছিভ ভইচ কৰোঁ কি বুলি লিখোঁ আমি হি ইজ ন'ন টু মি গতিকে এই ইজ ন'ন এনেকৈ আহে পেছিভ ভইচত ভালকৈ ডিছকাছ কৰিম চিন্তা কৰিব নালাগে গতিকে এই গোটেইবিলাক ভাৰ্ব হয় কাৰণ ইজৰো আমি পাষ্ট ফৰ্ম লিখিব পাৰোঁ চাওক ইজৰ পাষ্ট ফৰ্ম কি হয় ৱাজ হয় ন'ৰ পাষ্ট ফৰ্ম লিখিব পাৰোঁ আমি নিউ ন'ন হয়নে পাষ্ট পাৰ্টিচিপল ফৰ্ম গতিকে এইকেইটা ভাৰ্ব হয় ঠিক আছে তাৰ নেক্সট আমি কি চাব পাৰোঁ আমি কেনেকৈ চাব পাৰোঁ আৰু ইয়ালৈকে আমি ভাৰ্ব বুলি গম পালোঁ ঠিক আছে তাৰ নেক্সট এই ফৰটো কি হয় প্ৰিপ'জিশ্যন হয় ঠিক আছে প্ৰিপ'জিশ্যনৰ শেষত মানে আমাৰ কি লাগিব আমাক নাউন লাগিব গতিকে যিটো চাওক এইটো প্লুৰেল ফৰ্মত আছে তাৰমানে এইটো নাউন হয় কুৱেশ্যনছ হয় নাউন হয় হয়নে নাউন হয়
নাউন হয় ঠিক আছে নাউনৰ আগত যেটো লাগি আছে কি হয় ট্ৰিভিয়াল কোৱেশ্চন কোন ধৰণৰ কোৱেশ্চনৰ কথা কৈছে বৰ্তমান কোন ধৰণৰ কোৱেশ্চন কৈছে ট্ৰিভিয়াল কোৱেশ্চন নগণ্য কোৱেশ্চন একেবাৰে ইজি কোৱেশ্চন সামান্য কোৱেশ্চন নগণ্য হয়নে নগণ্য ওকে গতিকে কেনেকুৱা ধৰণৰ কোৱেশ্চনৰ কথা কৈছে একেবাৰে ট্ৰিভিয়াল কোৱেশ্চন কোৱেশ্চনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে গতিকে এইটো এডজেক্টিভ হয় ঠিক আছে কাৰ কোৱেশ্চন বিলাক কাৰ হয় হিজ কোৱেশ্চন গতিকে হিজে পুনৰ নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে গতিকে এইটো হৈ যাব কি এডজেক্টিভ পজেছিভ এডজেক্টিভ ঠিক আছে ইয়াৰলৈকে আমি গম পালো stood up stand up শব্দটো আমি গম পাওঁ stand up ৰ past form টো হল stood up গতিকে এইটো হৈ যাব verb কি হ'ব এইটো হ'ব verb ঠিক আছে এইটো হ'ব verb বুজি পালে ইয়াৰ কোনো অসুবিধা নাই again stand up again stood up again again to কাৰ কাৰণে এই ভাৰ্বৰ কাৰণে আহিছে ভাৰ্ব stood up again মানে আগতো stand up হৈছিল হি আগতো থিয় হৈছিল হি বৰ্তমান পুনৰ stood up হ'ল গতিকে again শব্দটো আহিছে ভাৰ্বৰ কাৰণে আৰু ভাৰ্বৰ যেতিয়া ইনফৰমেশ্যন দিব ভাৰ্বৰ কাৰণে যেটো শব্দ আহিব তাক আমি এডভাৰ্ব বুলি কম যেনেকে নাউন বা প্ৰনাউনৰ কাৰণে যেটো শব্দ আহে যেটো এক্সট্ৰা ইনফৰমেশ্যন দিয়ে তাক আমি এডজেক্টিভ কওঁ আৰু ভাৰ্বৰ কাৰণে আহিলে তাক আমি এডভাৰ্ব বুলি কওঁ আমি যোৱাকালি ডিসকাস কৰিছিলো এটো হৈ গল কনজাংচন ইন্টাৰেপ্টেড এটো পুনৰ ভাৰ্ব হৈ গল কি হয় ভাৰ্ব দুইটাৰে এটো ভাৰ্ব হয় ঠিক আছে ইয়াৰো পাঁচ ফৰ্ম আছে দেখা পাইছে আপোনালোকে হয়নে stood up again and interrupted আৰু ইন্টাৰেপ্টটো কৰিলে ঠিক আছে মই আশা কৰিছো বুজি পাইছে আপোনালোকে অলপমান কনফিউজন লাগিব পাৰে আপোনালোকৰ গতিকে ক্লাছবিলাক ভালকে চাওক আপোনালোকে আৰু bring a glass of water এটো কি হয় ইম্পাৰেটিভ সেন্টেন্স এটো ইম্পাৰেটিভ সেন্টেন্স বুলি কয় ইম্পাৰেটিভ সেন্টেন্স আৰু ইম্পাৰেটিভ সেন্টেন্স আমি ভয়েসও কৰিব লাগিব আমি নেৰেশনো কৰিব লাগিব ভয়েস নেৰেশন এই দুটা আমি কৰিব লাগিব ভালকে গতিকে চিন্তা কৰিব নালাগে ইম্পাৰেটিভ সেন্টেন্স বুলি কেনেকে চিনি পালো ইয়াত সাবজেক্ট নাই ইয়াত I we he she তেনেকুৱা ধৰণৰ একো সাবজেক্ট নাই you কোনো ধৰণৰ সাবজেক্ট নাই ডাইৰেক্টলি ভাৰ্বৰ পৰা ষ্টাৰ্ট হয় bring a glass of water আমি দেখা পাইছো এটো কি হয় আৰ্টিকেল এটো কি হয় প্ৰিপজিশন গতিকে আৰ্টিকুলৰ পিছফালে নাউন থাকিব লাগিব এটো নাউন হয় প্ৰিপজিশনৰ পিছফালে নাউন থাকিব লাগিব এটো নাউন হয় আৰু সেন্টেন্স এটা কমপ্লিট হ'বলৈ হলে ভাৰ্বৰ প্ৰয়োজন হ'ব ভাৰ্ব নোহাকে সেন্টেন্স কমপ্লিট হ'ব নোৱাৰে গতিকে bring টো হৈ যাব ভাৰ্ব bring a glass of water ঠিক আছে ইজি আছে তাৰ নেক্সট আমি যাম okay an advance of 500 rupees was given ইয়াত দেখা পাইছে এটো কি হয় n টো হৈ গল আৰ্টিকেল ঠিক আছে ইয়াৰ লাগে এটো হৈ গল আৰ্টিকেল তাৰ নেক্সট এটো হৈ গল প্ৰিপজিশন গটিকে আৰ্টিকেলৰ পিছফালে যেটো আছে ইয়াত আন্ডাৰলাইন কৰা আছে মানে এটো কলমক বাছিব দিছে এটো কি হয় এটো নাউন হয় বুলি কম আৰ্টিকেলৰ পিছফালে আছে আমাৰ নাউন হয়নে ক্লিয়াৰ আছে তাৰ নেক্সট প্ৰিপজিশনৰ পিছফালে থাকাটো নাউন হ'ব গটিকে প্ৰিপজিশনৰ পিছফালে এই was given টো কি হয় এটো ভাৰ্ব হয় পেসিভ ভয়েসত আছে এটো ভাৰ্ব হয় কাৰণ wasৰ প্ৰেজেন্ট ফৰ্ম থাকে is এই given টো giveৰ পৰা আহিছে হয়নে গতিকে এটো এটা আমাৰ ভাৰ্ব হয় গতিকে এই প্ৰিপজিশন আছে প্ৰিপজিশনৰ পিছফালেটো আমাৰ নাউন লাগিব গতিকে নাউন কোনটো হ'ব নাউনটো শেষৰটো হ'ব কাৰণ এটো প্লুৰেল ফৰ্ম আছে ৰূপীটো ৰূপিস হৈ গৈছে হয়নে প্লুৰেল ফৰ্ম আছে গতিকে এটো হৈ যাব নাউন গতিকে নাউন বুলি গম পালো কোনটো নাউনৰ কথা পাতি আছো বৰ্তমান আমি ৰূপিস কি ৰূপিস হয় 100 rupees কি ৰূপিস হয় 100 rupees গতিকে আমি নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছো গতিকে এডজেক্টিভ পুনৰবাৰ কোনটো রুপিস হয় 500 rupees গতিকে এটো হৈ যাব এডজেক্টিভ নাউনৰ যেতিয়া এক্সট্ৰা ইনফৰমেশ্যন দিব হেতু হৈ যাব এডজেক্টিভ ঠিক আছে নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিলে হেতু হ'ব এডজেক্টিভ পুনৰবাৰ দুটা মাজৰ পাৰ্থক্য চাও এই এডভান্সটো ইয়াৰ নাউন হিচাপে কাম কৰিছে হয়নে কিন্তু ইয়াত এই এডভান্সটোৱে নাউন হিচাপে কাম কৰা নাই দুইটাৰ মাজৰ পাৰ্থক্যটো আপোনালোকে চাবলৈ চেষ্টা কৰক কেনেকে এটো হল আৰ্টিকেলৰ পিছফালে নাউন এটা থাকে গতিকে এই এডভান্সটো আপোনালোকে নাউন বুলি কৈ নিদিব ভালকে আপোনালোকে চাই লওক ফাৰ্ষ্টত ভালকে আপোনালোকে চাই লওক হয়নে এটো ইয়াত সাবজেক্ট হিচাপে আছিলে has been returned এটো হ'ব ভাৰ্ব হয়নে ভাৰ্ব কাৰণ hasৰ পাষ্ট ফৰ্ম কি থাকে had থাকে been টো কৰ পৰা আহিছে been টো পাৰফেক্ট টেন্স কাৰণে আহিছে এই ed লাগি আছে গতিকে এটো ভাৰ্ব হয় ৰিটাৰ্ণৰ পাষ্ট ফৰ্ম ৰিটাৰ্নড হৈছে হয়নে বা পাষ্ট পাৰ্টিসিপল ফৰ্ম হৈছে ঠিক আছে গতিকে আৰ্টিকেলৰ পিছফালে আমাৰ কি লাগিব নাউন লাগিব গতিকে মানিটো হৈ যাব ইয়াত নাউন মানিটো হ'ব নাউন কোনটো নাউনৰ কথা পাতি আছে কোনটো মানি বহুত আছে টকা বহুত আছে এডভান্স মানিৰ কথা বৰ্তমান পাতি আছো বৰ্তমান বেলেগ মানিৰ কথা পাতি থকা নাই বৰ্তমান এডভান্স মানিৰ কথা পাতি আছো গতিকে এটো হৈ যাব এডজেক্টিভ এই নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে গতিকে এডজেক্টিভ একটা শব্দ কেতিয়াবা নাউনো হ'ব পাৰে কেতিয়াবা এডজেক্টিভো হ'ব পাৰে ক্লিয়াৰ আছে কাৰণ নেক্সট চাও পুনৰবাৰ এটো চাও
ইয়াত এক্সপ্ৰেছটো বেলেগ হিচাপে আছে, ইয়াত এক্সপ্ৰেছটো বেলেগ হিচাপে আছে, ইয়াত এক্সপ্ৰেছটো বেলেগ হিচাপে আছে। আপোনালোকে নিজে বাচিবলৈ চেষ্টা কৰক কোনটো কি হয়। মই লগালগ কৈ দিছোঁ, আপোনালোকে ভিডিঅ' প'জ কৰি নিজে কৰিব চেষ্টা কৰক বা আগতে নিশ্চয় কৰিছে। এইটো হৈ গ'ল আৰ্টিকেল, ঠিক আছে। আৰ্টিকেলৰ পিছফালে এই ফ্ৰমটো হৈ গ'ল কি, এই প্ৰিপ'জিশ্যন, ফ্ৰমটো প্ৰিপ'জিশ্যন, এই টুটো হ'ল প্ৰিপ'জিশ্যন। কি হয় প্ৰিপ'জিশ্যন, গতিকে এইটো কি হ'ব, নাউন হ'ব। নাউন বা প্ৰিপ'জিশ্যনৰ পিছত কি থাকে, প্ৰিপ'জিশ্যনৰ পিছত কি থাকে, নাউন থাকে, গতিকে এইটো নাউন হৈ গ'ল, এইটো নাউন। ক্লিয়াৰ আছে। এইটো কি হ'ব, এইটো মেইন ভাৰ্ব হ'ব, মেইন ভাৰ্ব, কাৰণ ভাৰ্ব নোহোৱাকৈ এইটো যদি আপোনালোকে নাউন কৈ দিয়ে, এইটো যদি এডজেক্টিভ কৈ দিয়ে, ভাৰ্বে নাথাকিব, আৰু ভাৰ্ব নোহোৱাকৈ চেণ্টেন্স এটা কেতিয়াও কমপ্লিট হ'ব নোৱাৰে, হয়নে? সেইকাৰণে এই যিটো এছ লাগি আছে এইটো হ'ব ভাৰ্ব। তেনেহ'লে এইটো কি হ'ব, আৰ্টিকেল আছে, আৰ্টিকেলৰ পিছফালে থকাটো কি হৈ যাব, নাউন হৈ যাব। গতিকে এন এক্সপ্ৰেছ ৰানছ, এন এক্সপ্ৰেছ মানে এইটো ছাবজেক্ট হিচাপে কাম কৰিছে, এন এক্সপ্ৰেছ কিবা এটা ট্ৰেইনৰ কথা পাতিছে, এন এক্সপ্ৰেছ ৰানছ ফ্ৰম অমৃতসৰ টু দিল্লী। পুনৰবাৰ, ইয়াত আইটো কি হয়, প্ৰনাউন হয়, ছাবজেক্ট হিচাপে কাম কৰিছে, লগতে এইটো প্ৰনাউন হয়। হেভটো কি হয়, ভাৰ্ব হয়। এক্সপ্ৰেছটো কি হয়, ভাৰ্ব হয়, গতিকে এই দুটা ভাৰ্ব হ'ব, কাৰণ এক্সপ্ৰেছৰ পাষ্ট ফৰ্ম হয়নে, এক্সপ্ৰেছ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে, ঠিক আছে। ভিউজ এইটো হ'ব নাউন, এছ লাগি আছে, নাউন, গতিকে নাউনৰ কাৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে, এই মাইটো কাৰ কাৰণে আহিছে, এই নাউনৰ কাৰণে আহিছে, গতিকে নাউনৰ কাৰণে যিটো আহে সেইটো আমি এডজেক্টিভ বুলি ক'ম, পজেচিভ এডজেক্টিভ, ঠিক আছে, পজেচিভ এডজেক্টিভ। তাৰ নিশ্চয় পুনৰ আই উইল কেটছ দ্য এক্সপ্ৰেছ ট্ৰেইন, ইয়াত দেখা পাইছে আপোনালোকে এইটো প্ৰনাউন হয়, ছাবজেক্ট প্ৰনাউন হয়, এইটো হ'ল ভাৰ্ব, ঠিক আছে। উইল কেটছ ভাৰ্ব, উইলৰ পাষ্ট ফৰ্ম উড হয়, কেটছৰ পাষ্ট ফৰ্ম কট হয়নে, গতিকে এইটো ভাৰ্ব, ঠিক আছে। এক্সপ্ৰেছ ট্ৰেইন এইটো হ'ল আৰ্টিকেলৰ পিছফালে আমাৰ নাউন থাকিব লাগিব, গতিকে শেষৰটো হৈ যাব নাউন। আমি ট্ৰেইনৰ কথা পাতিছোঁ, আই উইল কেটছ দ্য ট্ৰেইন, আমি ট্ৰেইনখন ধৰিম, কোনখন ট্ৰেইন, বহুত ট্ৰেইন আছে, শতাব্দী আছে ট্ৰেইন, অৱধ আছে ট্ৰেইন, হয়নে, বহুত ট্ৰেইন আছে, কোনটো ট্ৰেইনৰ কথা পাতিছোঁ, এক্সপ্ৰেছ ট্ৰেইনখন ধৰিম। ট্ৰেইনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে, নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে, এই নাউনৰ কাৰণেহে এইটো আহিছে এক্সপ্ৰেছ, হয়নে, গতিকে নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিলে এইটো এডজেক্টিভ। একেটা আমি নাউন হিচাপে পালোঁ একেটা শব্দ, ভাৰ্ব হিচাপে পালোঁ একেটা শব্দ, এডজেক্টিভ হিচাপেও পালোঁ একেটা শব্দ। ক্লিয়াৰ আছে, কোনো অসুবিধা নাই। তাৰ নেক্সট আমি যাম, দ্য ফাৰ্ষ্ট বলাৰ ফ্ৰম অষ্ট্ৰেলিয়া বল ৰিয়েলি ফাষ্ট। 17 নম্বৰ কুৱেশ্যন। ইয়াত কি আছে আমাৰ আৰ্টিকেল, দাটো হ'ল আৰ্টিকেল, এইটো হ'ল প্ৰিপ'জিশ্যন, ফ্ৰমটো হ'ল প্ৰিপ'জিশ্যন, হয়নে, ঠিক আছে ইয়ালৈকে। তেনেহ'লে আৰ্টিকেলৰ পিছফালে অকল দুটা শব্দ আছে, ইয়াৰ ভিতৰত কোনোবা এটা নাউন হ'ব, গতিকে নাউন কি হ'ব, নাউনটো ই হ'ব, ই আৰ লাগি আছে সেইকাৰণে নাউন হয়, ই আৰ লাগি আছে নাউন হয়, বা আমি গম পাওঁ আৰ্টিকেলৰ পিছত আছে গতিকে নাউন হয়, বা ইয়াৰ সলনি আমি হু বহাব পাৰোঁ, হু ফ্ৰম অষ্ট্ৰেলিয়া বল ৰিয়েলি ফাষ্ট, তেতিয়া আমি ক'ম দ্য বলাৰ, গতিকে এইটো নাউন হ'ব। গতিকে নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে, কোনজন বলাৰ, ফাৰ্ষ্ট বলাৰজন, প্ৰথম বলাৰজন, ফাৰ্ষ্ট বলাৰ, গতিকে এইটো হৈ যাব এডজেক্টিভ। নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে মানে এইটো এডজেক্টিভ। দ্য ফাৰ্ষ্ট বলাৰ, কোনটো বলাৰ, দ্য ফাৰ্ষ্ট বলাৰ, ঠিক আছে। পুনৰ প্ৰিপ'জিশ্যনৰ পিছফালে কি থাকিব, আমাৰ নাউন থাকিব, এইটো কি হয়, এইটো ভাৰ্ব হয়, ভাৰ্ব নোহোৱাকৈ চেণ্টেন্স কেতিয়াও কমপ্লিট নহয়, ই দি আছে, পাষ্ট ফৰ্মত আছে, গতিকে ভাৰ্ব হয়, গতিকে প্ৰিপ'জিশ্যনৰ পিছত এটাই শব্দ আছে, গতিকে এইটো হৈ যাব কি, নাউন, অষ্ট্ৰেলিয়াটো হৈ যাব নাউন। ক্লিয়াৰ আছে। এতিয়া বল ফাষ্ট, এই ৰিয়েলি শব্দটো নাই বুলি ধৰক, তেতিয়া ফাষ্ট কেনেকৈ বল কৰিছে, বহুত ফাষ্ট বল কৰিছে, বহুত ফাষ্ট বল কৰিছে, গতিকে এই ফাষ্ট শব্দটো কাৰ কাৰণে আহিছে, এই বলৰ কাৰণে, ভাৰ্বৰ কাৰণে আহিছে। যেতিয়া ভাৰ্বৰ কাৰণে এটা শব্দ আহে, ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে, তাক আমি এডভাৰ্ব বুলি ক'ম, ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশ্যন দিলে তাক আমি এডভাৰ্ব বুলি ক'ম, যে কেনেকৈ বল কৰিছে, বহুত ফাষ্ট বল কৰিছে, ঠিক আছে। অকল ফাষ্টে নহয়, ৰিয়েলি ফাষ্ট, সঁচাকৈ বহুত ফাষ্ট, এই ফাষ্টৰো এক্সট্ৰা ইনফৰমেশ্যন, এই এডভাৰ্বৰো এক্সট্ৰা ইনফৰমেশ্যন দিছে, গতিকে এডভাৰ্বৰো যেতিয়া এক্সট্ৰা ইনফৰমেশ্যন দিয়ে তাক পুনৰ আমি এডভাৰ্ব বুলি ক'ম, গতিকে ৰিয়েলি ফাষ্ট এই দুটা এডভাৰ্ব হ'ব। বুজি পালে আপোনালোকে, প্ৰথমত ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশ্যন দিলে ফাষ্টে, বল ফাষ্ট, কেনেকৈ বল কৰে, বহুত ফাষ্ট বল কৰে, তাৰ নেক্সট এই এডভাৰ্বৰ এক্সট্ৰা ইনফৰমেশ্যন দিলে যে কিমান ফাষ্ট, বহুত ফাষ্ট, ৰিয়েলি ফাষ্ট, ঠিক আছে, সহজ আছিলে। তাৰ নেক্সট চাওক, আই হেভ ফৰগটেন মাই গ্লাছেছ চামৱেৰ, এইটো হ'ল প্ৰনাউন, ছাবজেক্ট হয়, ছাবজেক্ট প্ৰনাউন, হেভ ফৰগটেন ভাৰ্ব হয়, কাৰণ ইয়াৰ পাষ্ট ফৰ্ম হেড থাকে, ইয়াৰ প্ৰেজেণ্ট ফৰ্ম ফৰগেট থাকে, হয়নে, ক্লিয়াৰ আছে। তাৰ নেক্সট ই এছ লাগি আছে, তাৰমানে এইটো নাউন হ'ব, কাৰণ ভাৰ্বটো আমি অলৰেডি পালোৱেই, গতিকে এইটো নাউন হৈ গ'ল। নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন, মাই গ্লাছ, কাৰ গ্লাছ হয়, মাই গ্লাছ হয়, গতিকে এডজেক্টিভ হৈ গ'ল।
somewhere মানে প্লেছৰ কথা পাতিছে কাৰ কথা পাতিছে প্লেছৰ কথা পাতিছে গতিকে প্লেছৰ কথা পাতলে মই কালি কৈছো আপোনালোকে প্লেছ বা টাইমৰ যদিহে কথা পাতে হয় হেতু এডভাৰ্ব হ'ব নহলে বা এটো কি হ'ব এডজেক্টিভ হ'ব হয় এডভাৰ্ব হ'ব নহলে সৰি এডজেক্টিভ নহয় প্ৰিপজিশন হয় এডভাৰ্ব হ'ব নহলে প্ৰিপজিশন হ'ব গজিয়ে প্ৰিপজিশন হোৱাহেতেন ইয়াৰ পিছফালে আকৌ নাউন থাকিলেহেতেন প্ৰিপজিশনৰ পিছফালে কি থাকে প্ৰিপজিশনৰ পিছফালে আইদাৰ নাউন থাকে বা অবজেক্ট থাকে হয়নে ইয়াৰ প্ৰিপজিশন যদি হয় তাৰ এটা প্ৰিপজিশন এটা হ'ব নোৱাৰে কাৰণ ইয়াৰ পিছফালে একো নাই গতিকে এটো হৈ যাব আমাৰ এডভাৰ্ব তাৰ দুটাহে হ'ব পাৰে ঠিক আছে বুজি পালে তাৰ নেক্সট পুনৰবাৰ মাই মাদাৰ গোজ টু টেম্পল ডেইলি চাওক আপোনালোকে ভালকে এটো কি হয় এটো হৈ গল প্ৰিপজিশন এটো হল প্ৰিপজিশন ঠিক আছে প্ৰিপজিশনৰ পিছফালে কি লাগি থাকে নাউন লাগি থাকে যে মাই মাদাৰ গোজ টু টেম্পল নাউন হয় টেম্পলৰ কথা কৈছে মন্দিৰৰ নাম হয় গতিকে নাউন হৈ গল ঠিক আছে গোজ এটো হল ভাৰ্বৰ লগত es লাগি আছে আৰু গোৰ পাষ্ট ফৰ্ম আমি went বুলি গম পাম যিবিলাকৰ পাষ্ট ফৰ্ম লিখিব পাৰো হেতু ভাৰ্ব হয় ঠিক আছে তো মাদাৰটো কি হ'ব নাউন হ'ব সাবজেক্ট হয় হু গোজ এটো হলনে আমি হু লিখিব পাৰো চাও হু আনসাৰ পালে হেতু নাউন হ'ব গতিকে এটো হ'ব নাউনৰ এক্সট্ৰা কাৰ মাৰ কথা পাতি আছে মোৰ মা নাউনৰ এক্সট্ৰা ইনফৰমেশন নাউনৰ কাৰণে হৈছে মা এটো গতিকে এটো এডজেক্টিভ পজিটিভ এডজেক্টিভ ডেইলি এই ডেইলি শব্দটো কাৰ কাৰণে আহিছে টেম্পলৰ কাৰণে আহিছে নেকি টেম্পল ডেইলি লগত একো অৰ্থ নাই গোজ ডেইলি সদায় যায় গোজ ডেইলি এই গোৰ কাৰণেহে ডেইলি শব্দটো আহিছে মানে ভাৰ্বৰ কাৰণে আহিছে ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশন দিছে যেতিয়া ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশন দিব তাক আমি এডভাৰ্ব বুলি কম এই ডেইলি শব্দটো গোজৰ কাৰণে আহিছে যে সদায় যায় এই যায় শব্দটো কাৰণে আহিছে গোজৰ কাৰণে আহিছে ঠিক আছে বুজি পাইছেনে আশা কৰিছো পাইছে আপোনালোকে বুজি তাৰ নেক্সট আই উইল টেক ইয়োৰ ক্লাसेस টুমৰো পুনৰবাৰ আই টু প্ৰনাউন সাবজেক্ট হিচাপে আছে সাবজেক্টটো ক'ব পাৰে প্ৰনাউন হয়নে উইল টেক ভাৰ্ব কাৰণ উইলৰ পাষ্ট ফৰ্ম উড থাকে টেকৰ পাষ্ট ফৰ্ম টেক টুক টেকেন থাকে হয়নে ঠিক আছে পুনৰবাৰ ক্লাস নাউন হৈ যাব ইয়োৰ টু পুনৰবাৰ এডজেক্টিভ হৈ যাব যে কোনটো ক্লাছৰ কথা পাতি আছো তোমাৰ ক্লাছৰ কথা পাতি আছো আপোনাৰ ক্লাছৰ কথা পাতি আছো হয়নে ক্লিয়াৰ আছে ইয়ালৈকে এ টুমৰটো সময় পুনৰবাৰ টাইমৰ কথা পাতলে মই পুনৰবাৰ কৈছো টাইম বা প্লেছৰ কথা পাতলে আইদাৰ এডভাৰ্ব হ'ব নহলে বা প্ৰিপজিশন হ'ব আৰু প্ৰিপজিশন যদিহে হয় ইয়াৰ পিছফালে আৰু নাউন থাকিব লাগিছিলে বা ইয়াৰ পিছফালে অবজেক্ট থাকিব লাগিছিলে নাই তাৰ মানে এটো এডভাৰ্ব হয় কি হ'ব এটো এডভাৰ্ব হ'ব এডভাৰ্ব অফ টাইম ঠিক আছে তাৰ নেক্সট চাওক মুকেশ টক্স ভেৰি লাউডলি এণ্ড এৰগেন্টলি মুকেশ এটোটো ডাইৰেক্ট নাম বুলি গম পাইছো তাৰ মানে নাউন হয় মানে সাবজেক্টটো হয় বা আমি ক'ব পাৰো হু টক্স ভেৰি লাউডলি হুৰ আনসাৰ পাইছো গতিকে নাউন হ'ব সাবজেক্টৰ লগত ভাৰ্ব লাগি থাকে এস লাগি আছে গতিকে এটো ভাৰ্ব হয় তাৰ উপৰি টকৰ পাষ্ট ফৰ্ম থাকে টকড হয়নে ওকে মুকেশ টক্স লাউডলি মুকেশে জোৰকে কথা পাতে এই লাউডলি শব্দটো কাৰ কাৰণে আহিছে এই টক্সৰ কাৰণে আহিছে ভাৰ্বৰ কাৰণে আহিছে মুকেশ লাউডলি নহয় মুকেশে কথা পাতে লাউডলি গতিকে এই ভাৰ্বৰ টক্সৰ কাৰণে আহিছে লাউডলি যেটা ভাৰ্বৰ কাৰণে এটা শব্দ আহিব যেটা ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশন দিব তাক আমি এডভাৰ্ব বুলি কম ঠিক আছে পুনৰবাৰ এই ভেৰি শব্দটো এড লাউডলি কাৰণে আহিছে কিমান লাউডলি ভেৰি লাউডলি গতিকে লাউডলি মানে এডভাৰ্বৰো এক্সট্ৰা ইনফৰমেশন দিছে কিমান লাউডলি ভেৰি লাউডলি গতিকে এডভাৰ্বৰো এক্সট্ৰা ইনফৰমেশন দিলে তাক আমি এডভাৰ্ব বুলি কম ঠিক আছে এনটো পুনৰবাৰ কি হ'ব কনজাংশন হিচাপে আছে তেনৰ এৰগেন্টলি তো কাৰ কাৰণে আছে এ টক্সৰ কাৰণে মুকেশে কথা পাতে বহুত এৰগেন্ট কি কথা পাতে মুকেশে এৰগেন্ট নহয় মুকেশ ইজ এৰগেন্ট যদি আমি কওঁ যদি আমাৰ ওচৰত থাকিলে হেতেন মুকেশ ইজ এৰগেন্ট থাকিলে তেতিয়া এই মুকেশৰ কাৰণে এৰগেন্ট আহিছে মুকেশে কেনেকুৱা হয় মুকেশে এৰগেন্ট হয় মুকেশে এৰগেন্ট মুকেশটো নাউন হয় আৰু এৰগেন্টটো তেতিয়া এডজেক্টিভ হৈ যাব ঠিক আছে কাৰণ মুকেশে এৰগেন্ট এটা মুকেশে এৰগেন্ট বুলি কোৱা নাই মুকেশে কথা পাতে এৰগেন্ট এই ভাৰ্বৰ কাৰণে এৰগেন্টটো আহিছে মুকেশে কথা পাতে মুকেশে টক কৰে মুকেশে কথা পাতে কেনেকে এৰগেন্ট কি পাতে গতিকে টক্সৰ কাৰণে এৰগেন্ট আহিছে ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশন দিছে গতিকে এটো এডভাৰ্ব হৈ যাব বা এলৱাই দেখিও আমি এডভাৰ্ব বুলি ক'ব পাৰো ঠিক আছে ইয়াৰ লাগি ক্লিয়াৰ আছে তাৰ নেক্সট আমাৰ আছে হি থ্ৰিউ এ বিগ ষ্টন এট মি এট আছে মানে প্ৰিপজিশন হয় প্ৰিপজিশনৰ পিছত আমাৰ নাউন বা প্ৰনাউন থাকিব লাগে এই মিটো প্ৰনাউন হয়নে কাৰোবাৰ নামৰ হলনি আহিছে অবজেক্টৰ ফৰ্মত আছে ঠিক আছে ইয়াৰ লাগি বুজিলো এটো হৈ গল কি আৰ্টিকেলৰ পিছফালে আমাৰ নাউন এটা থাকিব লাগিব গতিকে হেখৰটো নিশ্চয় নাউন হৈ যাব বিগটো হৈ যাব কি এই নাউনৰ এক্সট্ৰা ইনফৰমেশন দিছে এ বিগ ষ্টন
ষ্ট'ন আমি শিলগুটি এটা কথা পাতিছোঁ কেনেকুৱা শিলগুটি সৰু শিলগুটি কেইটা নহয় ডাঙৰ শিলগুটি নিৰ্দিষ্টকৈ তাৰ ইনফৰমেশ্যন এটা দিছে যেতিয়া নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিব তাক আমি এডজেক্টিভ বুলি কওঁ এইটো হ'ব ছাবজেক্ট আৰু ছাবজেক্টটো প্ৰনাউন ৰূপে আছে আৰু এইটো হৈ যাব ভাৰ্ব ভাৰ্ব নোহোৱাকৈ কেতিয়াও চেণ্টেন্স কমপ্লিট হ'ব নোৱাৰে ক্লিয়াৰ আছে নিশ্চয় ক্লিয়াৰ আছে তাৰ নেক্সট আমি চাম আই হেভ ভিজিটেড ৰহন হাউচ আই হেভ ভিজিটেড ৰহন হাউচ আইটো কি ছাবজেক্টটো প্ৰনাউন ৰূপে আছে ছাবজেক্টৰ লগত ভাৰ্ব লাগি থাকিব হেভ ভিজিটেড হৈ গ'ল ভাৰ্ব কাৰণ হেভৰ পাষ্ট ফৰ্ম হেড থাকে ভিজিটৰ পাষ্ট ফৰ্ম ভিজিটেড হয়নে তাৰ নেক্সট হাউচটো ঘৰৰ নাম হয় ঘৰ হয় গতিকে এইটো নাউন হৈ গ'ল ৰহন হাউচ এইটো পজেচিভ নাউন হ'ব ৰহন এইটো নাউনে হয় কেনেকুৱা নাউন পজেচিভ এপ'ষ্ট্ৰফি এছ আছে গতিকে পজেচিভ নাউন ঠিক আছে পুনৰবাৰ এইটো প্ৰিপ'জিশ্যনৰ পিছত এটা নাউন থাকিব লাগিব গতিকে ৱাইফটো নাউন কাৰ ৱাইফ মোৰ ৱাইফ ইনফৰমেশ্যন এটা দিছে এই মাই শব্দটো কাৰ কাৰণে আহিছে ৱাইফৰ কাৰণে আহিছে নাউনৰ কাৰণে আহিছে গতিকে এইটো এডজেক্টিভ নাউনৰ কাৰণে অহা শব্দবিলাক এডজেক্টিভ হয় এইটো হ'ল প্ৰনাউন হেভ বট এইটো হ'ব পুনৰবাৰ ভাৰ্ব একেধৰণে হয় চাওক প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে হয়নে এইটো কি হয় ফ্লাৱাৰটো হ'ব নাউন ইয়াৰ লাগি আছে গতিকে নাউন হয় ইয়াৰ লাগি আছে গতিকে নাউন হয় হয়নে নাউন হয় কোনকেইটা ফ্লাৱাৰৰ কথা পাতি আছোঁ পৃথিৱীত বহুতকেইটা ফ্লাৱাৰ আছে বৰ্তমান এইকেইটা ফ্লাৱাৰ ডিছ ফ্লাৱাৰ আঙুলিয়ে দিছে ডিছ ফ্লাৱাৰ গতিকে এই ডি শব্দটো কাৰ কাৰণে আহিছে ফ্লাৱাৰৰ কাৰণে আহিছে নাউনৰ কাৰণে আহিছে নাউনৰ কাৰণে যিটো শব্দ আহে তাক আমি এডজেক্টিভ বুলি ক'ম নাউনৰ ইনফৰমেশ্যন দিলে তাক আমি এডজেক্টিভ বুলি ক'ম ক্লিয়াৰ আছে লাষ্ট কৰিম আজি 25টা কুৱেশ্যন আজি কৰিম কাইলৈ আকৌ 25টা কৰিম আমি ঠিক আছে মোহন ৰট এ ৰোমেণ্টিক লেটাৰটো চালিনি টু আছে টু মানে কি হয় এইটো টু মানে এইটো প্ৰিপ'জিশ্যন হয় আৰু প্ৰিপ'জিশ্যনৰ পিছফালে নাউন থাকে গতিকে এইটো নাউন হৈ যাব ঠিক আছে ইয়ালৈকে ইজি হ'ল আমাৰ হু ৰ'ট আমি এইটো হু বহাব পাৰোঁ হু ৰ'ট ৰোমেণ্টিক লেটাৰটো চালেনি হুৰ সলনি আহিছে গতিকে নাউন বা নাম হয় কাৰণে নাউন হয় নাউনৰ পিছফালে কি থাকে ছাবজেক্ট হয় এইটো ছাবজেক্টৰ পিছফালে ভাৰ্ব থাকে গতিকে ৰাইটৰ পাষ্ট ফৰ্ম আহিছে ৰাইট WRITE ৰাইটৰ পাষ্ট ফৰ্ম ৰট আহিছে ৰোমেণ্টিক লেটাৰ এই লেটাৰটো হৈ যাব নাউন লেটাৰটো হৈ গ'ল কেনেকুৱা ধৰণৰ লেটাৰ সকলো লেটাৰ নহয় লেটাৰ বেলেগ ধৰণৰ থাকে বৰ্তমান আমি ৰোমেণ্টিক লেটাৰৰ কথা পাতিছোঁ গতিকে লেটাৰৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে গতিকে এইটো এডজেক্টিভ ঠিক আছে মই আশা কৰিছোঁ পাৰিছে আজি মই আশা কৰিছোঁ আপোনাৰ এতিয়ালৈকে বহুতখিনি কনচেপ্ট ক্লিয়াৰ হৈছে যদিও এই ক্লাছটো গোটেই ইংলিছ যিটো আমাৰ কোৰ্চ আছিলে মই পুনৰবাৰ কৈছোঁ গোটেই ইংলিছ আমাৰ যিটো কোৰ্চ আছিলে সেই কোৰ্চৰ 1% নহয় এই ক্লাছটো 1% নহয় তথাপি আপোনাৰ এতিয়ালৈকে নিশ্চয় কনচেপ্ট ক্লিয়াৰ হৈছে আপুনি গম পাইছে যে ইংলিছ গ্ৰামাৰ কেনেকৈ আচলতে চায় কেনেকৈ কৰে আমাৰ গোটেই যদি কোৰ্চটো ল'ব বিচাৰিছে আপোনালোকে কাৰণ বহুত ছিষ্টেমেটিককৈ আমি দিছোঁ বাৰে কৈছোঁ আৰু বহুত ভেলুৱেবল হয় মই এইটো কথা বাৰে আপোনালোক কৈ আহিছোঁ আৰু বহুত কষ্ট কৰি পিনি এইটো বনোৱা হৈছে বহুত এফৰ্ট দিয়া হৈছে কাৰণ এই কোৰ্চটো বনাওঁতে মই প্ৰায় 4-5খনমান ইংলিছ গ্ৰামাৰ বুক ফ'ল' কৰিছোঁ প্ৰথম কথা আৰু ছেকেণ্ড কথা হ'ল যে মই মোৰ নিজৰ ওচৰত যিবিলাক নোটছ আছিলে আগত মই নিজে প্ৰিপেৰেশ্যন কৰোঁতে বহুতকেইটা কোৰ্চ লৈছিলোঁ তাৰ পৰাও লোৱা হৈছে প্ৰথম কথা ৰাণী মেমৰ বুকৰ পৰা ফ'ল' কৰা হৈছে নিতু মেমৰ বুকৰ পৰা ফ'ল' কৰা আছে আমন ছাৰৰ বুকৰ পৰা ফ'ল' কৰা হৈছে হয়নে তাৰপিছত লুচেণ্ট যিটো ইংলিছ গ্ৰামাৰ লুচেণ্ট আছে তাৰ পৰা ফ'ল' কৰা হৈছিলে আগ্ৰাৱাল বুলি যিখন আছে আগ্ৰাৱাল বুলি যিখন বুক আছে তাৰ পৰা ফ'ল' কৰা হৈছে এই 4খন পাৰ্টিকুলাৰলি ফ'ল' কৰা আছে ইয়াৰ পিছতো SP বাক্সিখনো আমাৰ লগত আছিলে হয়নে SSC কিৰণ পাব্লিকেশ্যনৰ যিখন প্ৰেক্টিছ কুৱেশ্যন আছিলে ইংলিছ গ্ৰামাৰৰ কিৰণ পাব্লিকেশ্যন সেইখনৰ পৰা লোৱা হৈছে প্ৰেক্টিছ কুৱেশ্যন গতিকে এই বহুতকেইটা বুকৰ সমাহাৰ হয় এই কোৰ্চটো বহুত এফৰ্ট দি পিনি বনাইছোঁ আৰু বহুত কষ্ট কৰিছোঁ মই আগতো কৈছোঁ ইমান কষ্ট কৰিছোঁ আজিলৈকে চাগে মই কোৰ্চ এটা বনাওঁতে ইমান কষ্ট কেতিয়াও কৰা নাই কাৰণ এটা কথা মই আপোনালোকে আগতো কৈছিলোঁ যে দেউতাৰ যেতিয়া মেডিকেল ট্ৰিটমেণ্ট হৈ আছিলে মেডিকেল ট্ৰিটমেণ্ট এটা চলি আছে ভিতৰত হস্পিটেলত আৰু মই বাহিৰত কিতাপখন লৈ পিনি নোটছ বনাইছিলোঁ গতিকে সেইখিনি কষ্ট কৰা হৈছিল আচলতে সেইখিনি কথা মোক ক'বলৈ ভাল নালাগে সেইকাৰণে মই গোটেইখিনি কথা কৈ ভাল নাপাওঁ আচলতে এইবিলাক কথা কিন্তু সিমানটামান লেভেলৰ কষ্ট কৰিছিলোঁ গোটেই দিনটো মেডিকেলত থাকি দেউতাৰ লগত ৰাতি যেতিয়া আহোঁ ৰাতি 9টা-10টা বজাত আহি পাওঁ ঘৰলৈ ৰাতিপুৱা 6টা বজাত ওলাই যোৱাৰ পিছত আৰু সেই 9টা-10টা বজাত আহি পিনি মই নোটছ বনাই পিনি ভিডিঅ' বনাই পিনি কোৰ্চ বনাইছিলোঁ গতিকে সেইখিনি লেভেলৰ কষ্ট কৰিছিলোঁ আচলতে আমি সেইখিনি কৈ আমি ভাল নাপাওঁ মই কাৰণ চাওক আমি বেছি কোৰ্চ লঞ্চ নকৰোঁ আপোনালোকে গম পায় আমি আগতে কেতিয়াও লঞ্চ কৰা নাই ইমান এইখিনি এক্সামিনেশ্যন পাৰ হৈ গৈছে সকলোৱে কিমান কোৰ্চ লঞ্চ কৰিছে আছাম পুলিচ পাৰ হৈ গৈছে SI পাৰ হৈ গৈছে টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন পাৰ হৈ গৈছে আছাম টেট পাৰ হৈ গৈছে DSS এক্সামিনেশ্যন পাৰ হৈ গৈছে DME এক্সামিনেশ্যন পাৰ হৈ গৈছে গতিকে আমি কোৰ্চ কেতিয়াও লঞ্চ কৰা নাই এইবাৰ কোৰ্চ লঞ্চ কৰিছোঁ কিয় কাৰণ আমি সেইটো লেভেলৰ যেতিয়া এফৰ্ট দিব পাৰোঁ নিজে যেতিয়া ছেটিছফাই হওঁ তেতিয়াহে কোৰ্চ এটা লঞ্চ কৰোঁ আচলতে
গতিকে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰাৰ পিছত আপোনালোকে নিজে ক'ব যে আপোনালোকে আজিলৈকে যিমান কোৰ্স পাৰচেজ কৰিছে তাৰ ভিতৰত আটাইতকৈ বেষ্ট পেইড কোৰ্স হয়, ওৱান অফ দ্য বেষ্ট পেইড কোৰ্স আপুনি আজিলৈকে নিজে পাৰচেজ কৰিছোঁ বুলি ক'ব। বাকী ক্লাছবিলাক চাই লওক, যদি বিশ্বাস কৰে আমাৰ ওপৰত তেতিয়া আপুনি এবাৰ কোৰ্স ল'ব পাৰে। এইটো মই গেৰেণ্টি দি পিনি ক'ব পাৰোঁ, কাৰণ মই নিজে পঢ়াইছোঁ যেতিয়া। এইটো মই গেৰেণ্টি দিব সুধি ক'ব পাৰোঁ যে এইটো আপোনাৰ বেষ্ট পেইড কোৰ্স হ'ব আজিলৈকে পাৰচেজ কৰাৰ ভিতৰত। গতিকে ল'ব পাৰিব আপোনালোকে। তাৰ কাৰণে লকছটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব, কোনো প্ৰব্লেম নাই। ঠিক আছে, বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ।